সন্দৰ্ভকৈ উজনিত ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে বিপদজনকভাৱে এটা মানুহ থাকিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈ পৰিছে বানাক্ৰান্ত লোকৰ মাজত হাহাকাৰ অৱস্থা চাৰিওফালে কেৱল পানী আৰু পানী দেখিবলৈ পোৱা গৈছে নিজৰ ঘৰ দুৱাৰ এৰি থৈ মানুহে এতিয়া শিবিৰত আশ্ৰয় লৈছে মানুহে এতিয়া এটুপি পানীৰ বাবে খোৱা খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু উজনিৰ যোৰহাটৰ শলমাৰী আৰু যে মথাউৰি আছে হলমাৰী আৰু ভোগদৰ যে মথাউৰি আছে মথাউৰি পৰিদৰ্শন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বানাক্ৰান্ত লোকসকলক সহায়ৰ বাবে আশ্বাস প্ৰদান কৰিছে যিকোনো ক্ষেত্ৰতে চৰকাৰৰ ফালৰ পৰা সহায় আগবঢ়োৱা হ'ব আৰু স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ বাবে অহা যোৱা কৰাৰ বাবেও সকলোবিলাক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বানাক্ৰান্ত লোকক সকলো প্ৰকাৰে সহায় কৰাৰ আশ্বাস প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সঁচা জনাইছো মুহূৰ্তত বিগ ব্ৰেকিং মুহূৰ্তত জনাইছো যোৰহাটৰ ভোগদৈ হলমৰাৰ ভঙা মথাউৰি পৰিদৰ্শন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ বানাক্ৰান্ত লোকৰ কাষত ৰাজ্যৰ মুখ্যমন্ত্ৰী বানপীড়িতই পাব সকলো সহায় আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হলমৰা উপস্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বানাক্ৰান্তসকলৰ অৱস্থাৰ বুজ লৈছে শীঘ্ৰে ভোগদৈৰ চিঙা মথাউৰি নিৰ্মাণ কৰিব চৰকাৰে শীঘ্ৰে ভোগদৈৰ চিঙা মথাউৰি নিৰ্মাণ কৰিব শিক্ষাৰ্থীৰ বাবেও অহা যোৱাৰ ব্যৱস্থা কৰিব চৰকাৰে সকলোবিলাক ব্যৱস্থা কৰি দিব বানাক্ৰান্ত লোকক আশ্বাস প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আমি দৃষ্টান্ত দেখুৱাই আছো বানাক্ৰান্ত ৰাইজৰ কাষত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বানাক্ৰান্ত লোকৰ কাষত উপস্থিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু উপস্থিত বানাক্ৰান্ত লোকক আশ্বাস প্ৰদান কৰিছে সকলোবিলাক ব্যৱস্থা কৰা হ'ব সকলো সহায় আগবঢ়াব বানাক্ৰান্ত লোকক ভঙা মথাউৰি আছে ভঙা মথাউৰি শীঘ্ৰে নিৰ্মাণ কৰিব চৰকাৰৰ ফালৰ পৰা ভঙা মথাউৰি নিৰ্মাণ কৰা হ'ব ছাত্ৰ ছাত্ৰীৰ বাবে অহা যোৱাৰ ব্যৱস্থাও কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে বিশ্বাস কৰি কৈছে বানৰ কবলত পৰিছে এতিয়া শ শ গাঁও বানৰ কবলত পৰিছে উজনিত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে বানাক্ৰান্ত ৰাইজৰ কাষত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যোৰহাটৰ ভোগদৈ হলমাৰীত যি মথাউৰি আছিলে মথাউৰি পৰিদৰ্শন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বানপীড়িত সকলো লোকক সহায়ৰ ৰাস্তা প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ভোগদৈ নদীৰ বান পৰিস্থিতি পৰিদৰ্শন কৰিছে হলমৰাৰ ভঙা মথাউৰি বুজ লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে বানৰ ফলত সৃষ্টি হোৱা সমস্যাৰ বুজ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত অঞ্চলৰ ৰাইজৰ সৈতে মত বিনিময় কৰিছে আৰু চৰকাৰৰ তৰফৰ পৰা প্ৰয়োজনীয় সকলো ধৰণৰ সহায় আগবঢ়োৱা হ'ব বুলি আশ্বাস প্ৰদান কৰিছে ভোগদৈ নদীৰ মথাউৰি ভাঙি যোৱাৰ ফলত অঞ্চলটোৰ বহু লোক ক্ষতিগ্ৰস্ত হৈ পৰিছে খেতি বাতি যাতায়াত ব্যৱস্থাত জীৱন যাপনত ব্যাহত হৈ পৰিছে এই পৰিস্থিতিৰ মাজতে বানাক্ৰান্ত লোকসকলৰ বাবে সাহায্য পুনৰ সংস্থাপনৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু বিশ্বাস কৰি কৈছে বানৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বানাক্ৰান্ত ৰাইজৰ কাষত হলমৰা উপস্বাস্থ্য কেন্দ্ৰটো উপস্থিত হৈছে মুখ্যমন্ত্ৰীগৰাকী আৰু স্বাস্থ্য সেৱাৰ পৰিস্থিতিৰ বুজ লৈছে বানৰ সময়ত ৰাইজে চিকিৎসা সেৱাৰ পৰা বঞ্চিত নহয় তাৰ বাবে স্বাস্থ্য বিভাগৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰিছে ভোগদৈ নদীৰ চিঙা মথাউৰি শীঘ্ৰে নিৰ্মাণ কৰাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব মথাউৰি স্থায়ী সমাধানৰ বাবে প্ৰযুক্তিগত দিশসমূহ পৰ্যালোচনা কৰা হ'ব চৰকাৰৰ ফালৰ পৰা সকলো আগবঢ়োৱা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰিছে বানৰ বাবে শিক্ষাৰ্থীসকলে ইতিমধ্যে পঢ়া শুনা আৰু বিদ্যালয়লৈ অহা যোৱাত যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰিছে বানাক্ৰান্ত ৰাইজৰ কাষত উপস্থিত হৈ প্ৰয়োজন অনুসৰি শিক্ষাৰ্থীৰ যাতায়াতৰ সুবিধা নিশ্চিত কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বানপীড়িত অঞ্চলসমূহৰ সমস্যাক গুৰুত্ব সহকাৰে লোৱাৰ পদক্ষেপ হিচাপে বিবেচিত হৈছে আমি দৃষ্টান্ত দেখুৱাই আছো ভোগদৈৰ মথাউৰি পুনৰ নিৰ্মাণ কৰিব চৰকাৰে স্বাস্থ্য সেৱা আৰু বানাক্ৰান্ত লোকসকলৰ সহায় সহযোগিতা কৰিব চৰকাৰে বানাক্ৰান্ত ৰাইজৰ কাষত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁলোকৰ কাষত উপস্থিত হৈ আশ্বাস প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উজনিৰ গাঁওসমূহ শ শ গাঁও উজনিৰ বানৰ কবলত পৰিছে এতিয়া বানাক্ৰান্ত জনতাৰ আৰ্তনাদ শুনিবলৈ পোৱা গৈছে চাৰিওফালে হাহাকাৰ এটোপাল খোৱা পানীৰ বাবে খাদ্য সামগ্ৰীৰ বাবে হাহাকাৰ কৰিছে যিয়ে যেনেকৈ পাৰে ওখ ঠাইত আশ্ৰয় লৈছে আশ্ৰয় শিবিৰত আশ্ৰয় লৈছে প্ৰিয় ঘৰখন এৰি আপোন ঘৰখন এৰি তেওঁলোকে সুৰক্ষিত স্থান ইতিমধ্যে বাছনি কৰি লৈছে সেনাৰ ফালৰ পৰাও আৰু চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ সহায় আগবঢ়োৱা হৈছে আৰু আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাইজৰ জনতাৰ দুখৰ বুজ কৰিছে মুহূৰ্তত আৰু সকলো প্ৰকাৰে সহায় আগবঢ়োৱা আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে অধিক ভয়ংকৰ হৈ পৰিছে বান পৰিস্থিতি উজনিত অধিক ভয়ংকৰ দিশে বান পৰিস্থিতিয়ে বিৰাজ কৰিছে এতিয়াও ৰাজ্যত বৰষুণ অব্যাহত আছে ধাৰাসাৰ বৰষুণ চলিছে ৰাজ্যত
প্ৰচণ্ড বৰষুণৰ লগতে ধুমুহাৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পৰিস্থিতি অধিক ভয়ংকৰ হোৱাৰ সম্ভাৱনা আছে আৰু ভয়ংকৰ বান পৰিস্থিতিৰ মাজতেই ৰাজ্যৰ কাষত উপস্থিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজৰ কাষত দুখৰ গোচ লৈছে আৰু সকলো প্ৰকাৰে সহায় আগবঢ়োৱা হ'ব প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আশ্বাস প্ৰদান কৰিছে ৰাইজক যিমান পাৰে চৰকাৰৰ ফালৰ পৰা সহায় আগবঢ়োৱা হ'ব সকলোবিলাক ব্যৱস্থা কৰা হ'ব ছাত্ৰ ছাত্ৰীসকলে যাতে অসুবিধাৰ সন্মুখীন নহয় অহা যোৱাৰ বাবে বিদ্যালয়লৈ অহা যোৱাৰ বাবে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হয় তাৰ বাবে সকলোবিলাক ব্যৱস্থা কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰিছে ৰাজ্যৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বগদৈ মথাউৰি পুনৰ নিৰ্মাণ কৰা হ'ব স্বাস্থ্যসেৱা বাধাক্ৰান্ত লোকসকলৰ সহায় সহযোগিতা কাম গুৰুত্ব আৰোপ কৰিছে বুলি তেওঁ ৰাজ্যক জনাইছে বানৰ বাবে শিক্ষাৰ্থীসকলে পঢ়া শুনা আৰু বিদ্যালয়লৈ অহা যোৱাত অসুবিধাৰ সৃষ্টি নহয় তাৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰিছে বানৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বানাক্ৰান্ত ৰাইজৰ কাষত উপস্থিত হৈছে আৰু সকলো পৰিস্থিতিৰ বুজ লৈছে যোৰহাটৰ বগদৈ শলমৰাৰ ভগা মথাউৰি পৰিদৰ্শন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বানপীড়িতক সকলো প্ৰকাৰে সহায় কৰাৰ আশ্বাস প্ৰদান কৰিছে যোৰহাট জিলাৰ বগদৈ নদীৰ বান পৰিস্থিতি পৰিদৰ্শন কৰিছে ভগা মথাউৰি বুজ লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে বানৰ ফলত যি সমস্যাৰ সৃষ্টি হৈছে সেই সকলো সমস্যাৰ বুজ লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত অঞ্চলৰ ৰাইজৰ সৈতে মত বিনিময় কৰিছে আমি দৃশ্যাংশ দেখুৱাই আছো চৰকাৰৰ তৰফৰ পৰা সকলো প্ৰয়োজনীয় সহায় আগবঢ়োৱা বুলি আশ্বাস প্ৰদান কৰিছে বগদৈ নদীৰ মথাউৰি ভাগি যোৱাৰ ফলত অঞ্চলটোৰ বহু লোক ক্ষতিগ্ৰস্ত হৈ পৰিছে তেওঁলোকৰ ঘৰ দুৱাৰ বানৰ মাজত ভেদ হৈ আহিছে বানৰ বুকুত জাহ দিছে ভয়ংকৰ বানৰ প্ৰান্তত চলিছে যোৰহাটৰ মানুহে শিৱসাগৰৰ মানুহে চৰাইদেউৰ মানুহে মানুহে কেতিয়াও কল্পনা কৰিব পৰা নাছিলে হঠাতে বান পৰিস্থিতিয়ে বিৰাজ কৰিব আৰু আপুনিও যি বান পৰিস্থিতিৰ সৃষ্টি হ'ল ডাৱৰ বিস্ফোৰণৰ ফলতে নাগালেণ্ডৰ মন জিলাত ডাৱৰ বিস্ফোৰণৰ ফলতে ভয়ানক বৰষুণৰ ফলতে ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে অসমীয়া অসমত ভয়ংকৰ বান পৰিস্থিতি যি বিৰাজ কৰিছে তাৰ বাবে বৰ্ণনা কৰিব নোৱাৰি সেই পৰিৱেশ বৰ্ণনা কৰিব নোৱাৰি আপুনি দৃশ্য দেখাৰ পিছত হয়তো অনুমান কৰিব পাৰিছে যেনিয়ে চাই তেনিয়ে কেৱল পানী আৰু পানী সাগৰ সদৃশ পৰিৱেশ বিৰাজ কৰিছে নৰসদৃশ পৰিৱেশত মানুহে সময় পাৰ কৰিবলগীয়া আন্তঃশিবিৰত খোৱা খাদ্যৰ অভাৱ খোৱা পানীৰ অভাৱ এনেকৈ সময় পাৰ কৰিছে গেলা গৰমত পাৰ কৰিবলগীয়া হৈছে সময় আৰু এই মুহূৰ্ততে চৰকাৰৰ ফালৰ পৰা যিমান পৰা সহায় আগবঢ়োৱা হৈছে চৰকাৰৰ ফালৰ পৰা সংগঠনসমূহৰ নিজৰ নিজাববীয়াকৈ সহায় আগবঢ়াইছে যিয়ে যেনেকৈ পাৰে এইবাৰৰ বানপানীত ভোগদৈ নদীৰ পাৰৰ মথাউৰি যথেষ্ট ক্ষতি হৈছে প্ৰায় ৫টাকৈ জাগাত মথাউৰি ভাঙিছে আজি মই শলমাৰালৈ আহি গোটেই পৰিস্থিতিৰ বুজ ল'লোঁ আমি অহা এমাহৰ ভিতৰত ৫টা জাগাই ৭ দিন কৰি আমি ৫টা জাগাৰে যি মথাউৰি ভাঙিছে তাক আমি সুন্দৰ কৰি দিম পৰৱৰ্তী সময়ত এই মথাউৰিটো শক্তিশালী কৰাৰ কাৰণে আমি ব্যৱস্থা হাতত খেনি নদীত বা ভোগদৈৰ মাটিত কোনোবা বহিছে ডেফিনেটলি আমাৰ অসমীয়া খিলঞ্জীয়া মানুহে বহিছে গতিকে এইটো ক্ষেত্ৰত আপোনালোকে জনমত সৃষ্টি কৰিব লাগিব মই যদি কিবা এটা ক'ব যাওঁ কৰিব যাওঁ আকৌ নতুনকৈ প্ৰতিক্ৰিয়াৰে সৃষ্টি হ'ব মই স্থানীয় দুইগৰাকী বিধায়ককে অনুৰোধ কৰিম যে ৰাইজৰ মতামত লৈ এই ক্ষেত্ৰত আমি ব্যৱস্থা ল'ব লাগিব উচ্ছেদ কৰাৰ কাৰণে ধৰক আমাৰ খিলঞ্জীয়া অসমীয়া মানুহ উচ্ছেদ কৰাটোতো ইমান সহজ নহয় তথাপিতো আমি সীমিত পৰিসৰৰ মাজত আমি যি পাৰোঁ আমি চেষ্টা কৰিম স্যাৰ ভোগদৈ খনন কৰা পৰিকল্পনা খনন কৰিব পাৰি কিন্তু খননৰ যিটো ৰিজাল্ট সেই ৰিজাল্টটো আমি যথেষ্ট ভাল এতিয়ালৈকে পোৱা নাই বুঢ়ীদিহিঙতো বা বিভিন্ন নদীত আমি খনন কৰিছোঁ কিন্তু খনন কৰি চেনেল কাটিব পাৰি কিন্তু খনন কৰি নদীটো যিটো গভীৰ কৰা যায় নেক্সট পানী আকৌ সীমান্তুৱে চিল্ট লৈ আহে কিন্তু যদি নদীটো কাটি বেলেগ ফালে লৈ যাব খোজা হয় তেতিয়া খননৰ লাভ আছে কিন্তু একেটা জেগাতে খনন কৰিলেও আমি যিটো দেখা পাইছোঁ বৰ্তমানলৈকে বহুত বেছি সফল হোৱা নাই কিন্তু তথাপিতো আজি মোক যোৰহাটতো খননৰ কথাটো কৈছে মই ডিচি আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টক দায়িত্ব দিম আমাৰ ড্ৰেজাৰো আছে গতিকে খনন কৰিব খুজিলে আমাৰ ইমান অসুবিধা নাই আমাৰ সামৰ্থ্য আছে কিন্তু ৰিজাল্ট কিমান ওলাব সেই লৈ অলপ প্ৰশ্নবোধক চিন এটা থাকি যায় কেন্দ্ৰৰ পৰা আজি যিখিনি আমাৰ ক্ষতি হৈছে তাৰ কাৰণে জোৰা মাৰিবৰ কাৰণে কেন্দ্ৰই আমাক পুঁজি ইতিমধ্যে দিয়ে থৈ দিছে
প্ৰায় বছৰত আমাক 1200 কোটি টকা আগতীয়াকৈ দি থৈ দিয়ে গতিকে তাৰ কাৰণে আমাৰ যদি পইচা কমি যায় তেওঁলোকে আমাক আকৌ দিব কিন্তু পইচা যদি আমি আনো আৰু আগৰ পইচাখিনি খৰচ কৰিব নোৱাৰোঁ তেতিয়াহ'লেতো পইচা আনি লাভ নাই গতিকে বৰ্তমান কিমান ক্ষতি হৈছে ৰাইজৰ আমি মথাউৰি ক'ত বনাব লাগিব ৰাস্তা ক'ত বনাব লাগিব কিমান মানুহৰ ঘৰৰ কাৰণে দিব লাগিব হিচাপ নিকাচটো ওলোৱাৰ পিছত যদি অতিৰিক্ত কিবা লাগে কেন্দ্ৰই আমাক দিব কিন্তু এই মুহূৰ্তত টকা খুজিলেও মোক ক'ব যে আগৰ টকাখিনি তোমালোকৰ জমাই আছে গতিকে আগৰ বছৰৰ যিটো আমাৰ পুঁজি সেইটো আমি খৰচ কৰিব পাৰিলে অতিৰিক্ত পুঁজিৰ কোনো অসুবিধা নাই কৈছে যে ক্লাউড ব্লাষ্ট হৈছে কিন্তু লগত আৰু কি কি হৈছিল কি কি হোৱা নাই আমি ছেটেলাইটৰ মেপ পৰীক্ষা কৰিলে আমি গম পাম আৰু এইটো এবাৰত হোৱা ঘটনা নে প্ৰতি বছৰেই হ'ব এই গোটেই কথাখিনিৰ ওপৰত আমি এটা ষ্টাডি কৰিব লাগিব কাৰণ মানুহৰ ক্ষয় ক্ষতি বহুত হৈছে গতিকে মই অকণমান বানপানীটোৰ হাপ কমিলেই মানে ইয়াৰ স্পীডটো অলপ কমিলেই আমি তাৰে ছেটেলাইট মন ডিষ্ট্ৰিক্টৰ ছেটেলাইট মেপখিনি ষ্টাডি কৰিব লাগিব আৰু কি প্ৰাকৃতিক ঘটনা ঘটিছে তাৰ বিষয়ে আমি বুজ ল'ব লাগিব আমি এনেইতো পানীৰ বটল বা পানীৰ কেন আমি দিবই পাৰোঁ লগতে আৰু কি সুবিধা লাগে আপোনালোকে বিধায়ক মহোদয়ক অঞ্চলটোৰ নাম ক'ব আমি তুৰন্ত ব্যৱস্থা কৰি দিম যদি ক'ৰবাত পোৱা নাই চাই দিম আমি দিয়াই দিম কোন কেইখন গাঁও যদি এলেংমৰা হ'ব মই এতিয়া ব্যৱস্থা